মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো এডিআৰই 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান এছামিজ জিকে কুৱেশ্যন এনসাৰ। আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাব আৰু ভিডিঅটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো লাইক কৰি দিব। এতিয়া আপোনালোকে কুৱেশ্যন এনসাৰখিনি চাই যাব। কুৱেশ্যন 1, অসমে কেতিয়া পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল? উত্তৰ 1950 চনত। কুৱেশ্যন 2, প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ বিখুৰাম মেধি, মাদ্ৰাজ 1957। কুৱেশ্যন 3, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? উত্তৰ ভূপেন হাজৰিকা সেতু। কুৱেশ্যন 4, ভূপেন হাজৰিকা সেতুৰ বৰ বহন ক্ষমতা কিমান? উত্তৰ 60 টন। কুৱেশ্যন 5, অসমৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 72.19%। কুৱেশ্যন 6, অসমৰ কোনখন জিলাত জনসংখ্যা বেছি? উত্তৰ নগাঁও জিলাত। কুৱেশ্যন 7, অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব বেছি? উত্তৰ কামৰূপ জিলাত। কুৱেশ্যন 8, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি? উত্তৰ কামৰূপ মহানগৰত বা মহানগৰ। কুৱেশ্যন 9, অসমীয়া ভাষাটো ভাৰতীয় কোন জনগোষ্ঠীৰ ভাষা? উত্তৰ আৰ্য জনগোষ্ঠীৰ ভাষা। কুৱেশ্যন 10, কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ 1960 চনত। কুৱেশ্যন 11, বহাগী কবি কাক আখ্যা দিয়া হয়? উত্তৰ ৰঘুনাথ চৌধুৰীক। কুৱেশ্যন 12, প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়? উত্তৰ এলাহাবাদ স্তম্ভত। কুৱেশ্যন 13, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বিশ্বসিংহ। কুৱেশ্যন 14, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ ৰঘুদেৱ নাৰায়ণে। কুৱেশ্যন 15, বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ মাধৱদেৱ। কুৱেশ্যন 16, কি আন্দোলনত কনকলতা শ্বহীদ হৈছিল? উত্তৰ ভাৰত ত্যাগ আন্দোলনত। কুৱেশ্যন 17, সুকুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ হৰ্ষবৰ্ধন। কুৱেশ্যন 18, নামঘোষা কোনে ৰচনা কৰিছিল? উত্তৰ মাধৱদেৱে। কুৱেশ্যন 19, অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰ ওৰাং ৰাষ্ট্ৰ। কুৱেশ্যন 20, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? বেংগল গেজেট। কুৱেশ্যন 21, নাম বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত। কুৱেশ্যন 22, হিষ্টৰী অফ দ্য আছাম ৰিফলেছ গ্ৰন্থখন কোনে লিখিছিল বা লেখক কোন? উত্তৰ LW শ্বেক্সপিয়েৰ। কুৱেশ্যন 23, NEP ৰ ফুল ফৰ্ম কি? উত্তৰ নেশ্যনেল এডুকেশ্যন পলিচি। কুৱেশ্যন 24, অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। কুৱেশ্যন 25, কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? উত্তৰ ৰজা ৰামমোহন ৰায়। কুৱেশ্যন 26, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? উত্তৰ অসম সাহিত্য সভাই। কুৱেশ্যন 27, ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? উত্তৰ লোহিত নদীৰ ওপৰত অৱস্থিত। কুৱেশ্যন 28, পানীদিহিং কোনখন জিলাত অৱস্থিত? উত্তৰ শিৱসাগৰ জিলাত অৱস্থিত। কুৱেশ্যন 29, পংগল কোন ৰাজ্যৰ সংস্কৃতি? উত্তৰ তামিলনাডু ৰাজ্যৰ সংস্কৃতি। কুৱেশ্যন 30, বসুদিমা কোন সম্প্ৰদায়ে পালন কৰে? উত্তৰ ডিমাচা সম্প্ৰদায়ে বা ডিমাচাসকলে পালন কৰে। এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া এছামিজ কিছুমান জিকে কুৱেশ্যন এনসাৰ। আপোনালোকে ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰি দিব।